পথালিপাহাৰ সন্মিলিত নাট্য সমাজৰ প্ৰেক্ষাগৃহত বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভ উদ্বোধনী অনুষ্ঠান। আজিৰে পৰা পথালিপাহাৰত বিহপুৰীয়া বিধানসভা সমষ্টিৰ ভিত্তিত গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হৈছে। অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত তথা সত্ৰীয়া কলা নিকেতন আৰু বিভাগ ক্লাব পথালিপাহাৰৰ তত্বাৱধানত 15-দিনীয়া কৰ্মশালাখন আজিৰে পৰা পথালিপাহাৰস্থিত সন্মিলিত নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। দুপৰীয়া 12 বজাৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিশ্বেশ্বৰ দত্তই। উদ্বোধনী ভাষণ প্ৰদান কৰে বিধায়ক অমিয় কুমাৰ ভূঞাই। শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ মহেন্দ্ৰ বৰাৰ সঞ্চালনা কৰা কৰ্মশালাখনত ছাত্ৰ-ছাত্ৰীসকলক সত্ৰীয়া নৃত্য, গায়ন-বায়ন আৰু বৰগীতৰ প্ৰশিক্ষণ দিয়া হয়। 10 জুলাইৰ পৰা 25 জুলাই পৰ্যন্ত চলিবলগীয়া গ্ৰীষ্মকালীন কৰ্মশালাখনৰ জৰিয়তে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব। এই পথালিপাহাৰত এটি সত্ৰীয়া সংস্কৃতিৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিবৰ কাৰণে আমি আবেদন জনাইছিলোঁ। আমাৰ আবেদনক সন্মান জনাই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই অঞ্চলৰ কণ উঠি অহা শিশুসকলে সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ লৈ আমাৰ এই পথালিপাহাৰৰ গৌৰৱ বঢ়াব। পূৰ্বৰ পৰা আমাৰ এই সংস্কৃতিৰ ওপৰত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি আহিছে আৰু আমাৰ নতুন প্ৰজন্ময়ো এই বিষয়টোৰ ওপৰত শ্ৰদ্ধাৰ বিধায়ক মহোদয় ডাঙৰীয়া আৰু তেখেতক আমাৰ মাজত উপস্থিত আছে সাংস্কৃতিক মহাসংগ্ৰাম আৰু ৰাজ্যিক পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম আয়োজন কৰি আছে। গাঁৱে ভূঞে সুস্থ হৈ থকা নতুন প্ৰজন্মৰ প্ৰতিভাসমূহ উলিয়াই দিবৰ বাবে আমাৰ চৰকাৰে প্ৰয়াস চলাইছে। গায়ক বায়ন, সত্ৰীয়া নৃত্য, সংগীত, যোৱাকালি এভাগ কাচিকতাত এই প্ৰশিক্ষণ কৰ্মশালা আয়োজন হৈছে আৰু একেটা সমষ্টিতে আজি পথালিপাহাৰ হৈছে। এয়া আমাৰ আশাৰ বতৰা যাতে দুইজন গুৰুৱে আমালৈ আগবঢ়াই যোৱা যি অনবদ্য যি গীত মাত দেৱবাদ্য এইবিলাক অনুশীলনৰ যোগেদি আমাৰ নতুন প্ৰজন্মই যাতে তেওঁলোকে গীতে মাতেৰে নৃত্যৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমাৰ চৰকাৰে তেওঁলোকৰ কাষত আছে আৰু চৰকাৰে বিলম্ব প্ৰয়াস। পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰদ্ধাৰ বিমল বৰা ডাঙৰীয়াৰ পৰিকল্পনাত অসমৰ 126টা বিধানসভা সমষ্টিত এই গ্ৰীষ্মকালীন কৰ্মশালাত উপকৃত হোৱাকৈ ছাত্ৰ ছাত্ৰীৰ বাবে 15-দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে আমাৰ কৃষ্টি সংস্কৃতি গীত মাতেৰে অসমখন জীপাল কৰি ৰাখিবৰ বাবে যোৱা দিনবিলাকত সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে গাঁৱে ভূঞে সুপ্ত হৈ থকা আমাৰ প্ৰতিভাসমূহ উলিয়াই আনিবৰ বাবে 2 বছৰৰ মূৰে সাংস্কৃতিক মহাসংগ্ৰাম আয়োজন কৰি আহিছে। আৰু যোৱা 2 বছৰৰ পৰা সমষ্টিভিত্তিক আমাৰ এই গ্ৰীষ্ম বন্ধ যি কৰ্মশালা আজি আমাৰ সমষ্টিত যোৱাকালি আমি তেনেকৈ বৰগীত আৰু সত্ৰীয়া নৃত্যৰ ওপৰত আজি আমাৰ পথালিপাহাৰ কলা নিকেতন আৰু বিভাগ ক্লাবে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত 15-দিনীয়াকৈ আজি সত্ৰীয়া নৃত্য গায়ন বায়ন আৰু বৰগীতৰ কৰ্মশালা আয়োজন কৰিছে। 15-দিনীয়া এই কৰ্মশালা আমি উদ্বোধনী অনুষ্ঠানত ভাগ ল'বলৈ আহিছিলোঁ আৰু আমাৰ মইনাসকল আহিছে, অভিভাৱকসকল আহিছে। আমি আশা ৰাখিছোঁ যে 15-দিনীয়া কৰ্মশালাত মইনাসকল উপকৃত হ'ব। তেওঁলোকে গীতে মাতেৰে নৃত্যৰে সমাজখন ধুনীয়া কৰিব পাৰিব আৰু ইমান ধুনীয়া সুবিধা সমষ্টি পৰ্যায়লৈকে আগবঢ়াই দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।